নমস্কাৰ, মোৰ নাম শ্ৰী মানিক চন্দ্ৰ শৰ্মা। মই মহিলালী গাঁৱৰ নিবাসী। মই এই চিৰিয়াঘৰৰ বিষয়ে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আঁচনি দিছিল যে বিজুলী মুফ্ত আৰু নিজেও ব্যৱহাৰ কৰি বেচিব পাৰি, সেইটো লৈ মই বৰ আকৃষ্ট হৈছিলোঁ। তাৰপিছত ঢেকাজুলি ল'ৰা ক্লাউড বেছ টেকন'লজি ল'ৰাই মোৰ লগত কণ্টেক্ট কৰিলে। তাৰপিছত তেওঁলোক আহিল আৰু তেওঁলোকে আহি ক'লে সুধিলে যে হয়, আৰু কথাখিনি বুজি ল'লোঁ। তেওঁলোকে ক'লে যে আপুনি বিজুলী নিজক লগাই বেচিব পাৰিব। এইখিনি কোৱাৰ পিছত মই আকৃষ্ট হ'লোঁ আৰু নিজেও বৰ উৎসাহী হৈ আছিলোঁ। নৰেন্দ্ৰ মোদী আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথোপকথনৰ যিটো যে পৰামৰ্শ দিছিল সেইটোক লৈ মই বৰ আকৃষ্ট হৈ আছিলোঁ। তাৰপিছত লগে লগে তেওঁলোকৰ কথা মতে মই বেংকলৈ গ'লোঁ। বেংকতো কোনো অসুবিধা হোৱা নাই, 1 ঘণ্টাৰ ভিতৰতেই চবখিনি কাম হৈ গৈছে আৰু আজি সেই হিচাপে তেওঁলোকে বৰ ধুনীয়াকৈ কামখিনি কৰিলে, ভাল লাগিছে। আৰু ভাবোঁ মোৰ নিজৰ লাগতিয়াল বিদ্যুৎখিনি লৈ হয়তো ৰাজহুৱা বিদ্যুৎখিনি বেচিব পাৰিম। ঠিক তেনেকৈ যদি মোৰ ভোট দিয়াটো চাই আছে, মই সকলোকে অনুৰোধ কৰোঁ তেওঁলোকেও মোৰ দৰে উপকৃত হওক। এইখিনিয়ে মই